যেতিয়া গছক কটা হয় তেতিয়া সাইন্টিফিক কৰি আপুনি বুজাই দিব তেওঁ মানে গছে দুখ পায় নেকি একচুয়ালি ইহঁতে অক্সিজেন দি আছে আমি অক্সিজেনটোকে কাটি পেলাই আছো তাৰমানে আমি সুইসাইড কৰি আছো হয় ভাৰসাম্যটো ব্যালেন্স হৈ নাথাকিব ব্যালেন্স হৈ নাথাকিব এতিয়া গছ-গছনিবিলাক কটা হয় আপোনাৰ মনত অবিয়াসলি সবৰে মনত দুখ লাগে এতিয়া আমাৰ বহুতো গছ কাটি ব্ৰিজ বনাই আছে কিমান গছ-গছনি আমাক সুৰক্ষা দিয়ে আপোনাৰ তেতিয়া কেনেকুৱা মানে ফিল হয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি নিউজতো পাই আছিলোঁ USTMৰ কিবা ভুৱা চাৰ্টিফিকেট এনেকুৱা ধৰণৰ কথা আমি নিউজত দেখিবলৈ পাই আছিলোঁ আপুনি যিহেতু USTMত কৰ্মৰত কি ক'ব বিচাৰিব এই ক্ষেত্ৰত নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে মেম মৌতুচি দাস নামটো খুব ডিফিকাল্ট হয় আৰু বহুত ধুনীয়া হয় তেওঁ বটানী ডিপাৰ্টমেণ্টৰ USTMত কৰ্মৰত তেখেতৰ লগত আজি বহুতো কথা পাতিম তেওঁ লাইফৰ কথাও পাতিম কেনেকৈ তেওঁ জাৰ্নিটো যাত্ৰাটো কেনেকৈ হৈছিল পঢ়া শুনাত তেওঁ কেনেকুৱা আছিল কেনেকৈ এই লাইনটোত মানে আহিলে সায়েন্সৰ প্ৰতি কেনেকৈ মানে আগ্ৰহী হ'ল সেইখিনি মেমৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম নাজানো কিমান উলিয়াব পাৰোঁ তথাপিও চেষ্টা কৰি যাম আমি মেমৰ লগত কথা পাতিবলৈ চ' মেম আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ মই মৌতুচি দাস মই USTMত কাম কৰি আছোঁ এজ এছিষ্টেণ্ট প্ৰফেচাৰ ডিপাৰ্টমেণ্ট অফ বটনী মোৰ লাইফৰ কথা ক'ব গ'লে এনেকুৱা একো নাই ইটছ চিম্পল মই বেচিকেলি আই এম ফ্ৰম মেঘালয়া মেঘালয়ৰ পৰা মই সৰু এটা জেগা আছে মেঘালয়ৰ গাৰো হিলছত এইটো হ'ল ডালু তাতে মই মোৰ মা তাতে চাকৰি কৰিছিলে চ' মোৰ দেউতা তাতে MLA আছিলে চ' আই ষ্টাৰ্টেড মাই জাৰ্নি ফ্ৰম ডালু বেংগলী হাই স্কুল তাতে মই আছিলোঁ সৰু থাকোঁতে দেন আমি লাহেকৈ আমাৰ তুৰাটো ঘৰ আছিলে তুৰা ইজ অলছ' দেট ইজ অলছ' ইন ৱেষ্ট গাৰো হিলছ মেঘালয়া তো তাতে আহিলোঁ তাৰপিছত মোৰ ষ্টাডিজ হৈছিলে খ্ৰীষ্টিয়ান স্কুলত খ্ৰীষ্টিয়ান গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল দেট ইজ এ ভেৰি অল্ড স্কুল এইটো এষ্টাব্লিছড হৈছিলে 1920 চ' তাতে মই টিল ক্লাছ 12 তাতে পঢ়া শুনা কৰিছোঁ তাৰপিছত আহিলোঁ ডন বস্কো কলেজ তুৰা তো দেট ইজ আণ্ডাৰ নেহু নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি তো নেহুত মই ডন বস্কো কলেজত ডিগ্ৰী কৰিলোঁ বটানী লৈ পেলাই বটানীত মোৰ ইণ্টাৰেষ্ট আছিলে আগৰ পৰাই যেতিয়া মই মানে ঘৰতো মোৰ মা সদায় গাৰ্ডেনিং এণ্ড এনেকুৱা গাৰ্ডেনিংটো বহুত ভাল পায় তো ময়ো মাৰ লগতে কৰি গাৰ্ডেনিং বা সেই প্লেণ্টৰ কথা জানিব চেষ্টা কৰিছিলোঁ যে কি কোনটো তো এনেকৈ বটানীৰ ওপৰত এটা ইণ্টাৰেষ্ট আহি গ'ল তো বটানীত মই এডমিশ্যন ল'লোঁ মানে এজ মেজৰ বটানী ডিগ্ৰী কমপ্লিট কৰি MSCৰ কাৰণে ট্ৰাই কৰিলোঁ দেন আই গট ছিলেক্টেড ইন নেহু তাতে MSc হ'ল যেতিয়া MSc কৰিলোঁ দেন টোটেলি এটা মানে চব এক্সপ্ল'শ্যন বুলি ক'ব পাৰা যে মাইণ্ডত এটা এক্সপ্ল'শ্যন হ'ল যে বটনী কি কেনেকুৱা হ'ব লাগে কি ষ্টাডি কৰি আছোঁ তাৰ ভিতৰত কি আছে চ' তাৰপিছত ইণ্টাৰেষ্টটো বহুত বেছি গ্ৰ' কৰিলে দেন ৰাইট যেইদিনা মই MSc লাষ্ট এক্সাম দিছোঁ সেইদিনাই মই IFADৰ এটা প্ৰজেক্টত আণ্ডাৰ প্ৰফেচাৰ SK বাৰিক মই সোমাইছিলোঁ সেই প্ৰজেক্টটোত মই কৰি থাকোঁতে আকৌ ছাৰক মানে PhDৰ কাৰণে কৰিলোঁ তাৰপিছত এণ্ট্ৰেঞ্চ হ'ল PhDত পালোঁ তাৰপিছত প্ৰজেক্টত পালোঁ চ' এনেকুৱা মই PhDত এডমিশ্যন নেহুত হৈ গ'ল তাৰপিছত ইটছ এ লং জাৰ্ণি PhD কৰাটো এটা ইটছ এ ভেৰি it's not only laborious it's also you need lots of dedication so it বহুত ডেডিকেশ্যন লাগে আৰু তেতিয়া আপুনি মানে তুমি একো চাব নোৱাৰা মানে ফ্ৰম এভৰি চাইড মানে তোমাৰ মূৰত খালি সেইটোৱে থাকিব লাগিব যে ইটছ PhD ইউ আৰ ডুইং PhD তুমি ৱৰ্ল্ডৰ একো নাজানা আমি এনেকেই কৰিছিলোঁ তো ফিল্ডৰ কাম থাকে লেবৰ কাম থাকে কেতিয়াবা এনেকুৱাও দিন হৈছে যে আমি হোষ্টেলত থাকোঁ যে ৰাতি 12টা 1টাত আমি হোষ্টেলত ৰিটাৰ্ণ গৈ আছোঁ তো কিবা নেহুৰ ইটছ ফুল অফ পাইন ট্ৰিজ তো হোষ্টেল যোৱাৰ টাইমত বহুত ছাইডত পাইন তো পাইনৰ কিবা এটা গুটি পৰিছে আৰু গছৰ পৰা আমি ভাবিছোঁ কিবা ভূতে এটাক কৰিলে নেকি তো এইটো ভাবি পেলাই আমি মানে দৌৰিছোঁ আৰু যেতিয়া গৈ হোষ্টেলৰ ৰুমত পোৱা নাই এইটোৰ আগলৈকে আমি দৌৰিয়ে আছোঁ নাজানো পিছত কি আছে দৌৰি আছোঁ তো এনেকুৱা ৰাতিলৈকে লেবত কাম কৰা এনেকুৱা দিন গৈছে যে ৰাতি টেবিলৰ ওপৰতেই লেবত আমি শুই আছোঁ
তো কিবা এটা মেগী বনাই খাইছোঁ, খাই পেলাই তাতেই শুই আছোঁ। কিবা এটা এক্সপেৰিমেণ্ট ছেট কৰিছোঁ, সেইটো ৰাতি 3টাত শেষ হ'ব, তো আমি হোষ্টেল যাব নোৱাৰোঁ, তাতেই আছোঁ। চ' এনেকুৱা আমি PhD কৰিলোঁ। তাৰ PhD কৰাৰ পিছত মোৰ ডিউৰিং PhD বিয়া হ'ল। বিয়া হোৱাৰ পিছত PhD লাষ্ট ফেজত গৈ পেলাই বাচ্চা হ'ল, মোৰ ছোৱালী হ'ল। তাৰপিছততো এটা বেলেগ জাৰ্ণি। ছোৱালী হোৱাৰ পিছত PhD যেতিয়া শেষ হ'লে, PhD যেতিয়া কৰি আছিলোঁ, লাষ্ট ফেজত গৈ পেলাই যেতিয়া ছোৱালী হৈছে, তেতিয়া মই অকণমান প্ৰব্লেম ফেচ কৰিছিলোঁ। প্ৰব্লেম মানে মোৰ তাতেও লেবৰ কাম থাকে, প্লাছ এইফালে ছোৱালীকো সৰু অকলে ৰাখিব নোৱাৰোঁ। মোৰ মাও শ্বি ৱাজ ৱাৰ্কিং, তো এৰি ফুল্লি আহিব নোৱাৰে, আহে থাকে যায়। মোৰো শ্বিলঙত জইন কৰিব লাগে গৈ পেলাই, ঘৰত বাচ্চাটোক এৰিব নোৱাৰোঁ। লাষ্ট ফেজত আহি পেলাই মানে এনেকুৱা এটা কণ্ডিশ্যন হৈ গৈছিলে, যেতিয়া লাগিছিলে যে মই আৰু কণ্টিনিউ নহ'ব। তেতিয়া মোৰ হাজবেণ্ড মোক এইটো বহুত ছাপৰ্ট কৰিছে। সি কৈছে, মোৰো এইটো জিদ, তোমাৰ PhDটো শেষ হ'ব লাগিব। এনিহাও PhDটো শেষ কৰাটো মোৰো এটা দায়িত্ব। ইমান দিন যেতিয়া কৰিছা তুমি, তেতিয়া সি জব এৰি দিছিলে। সি জব এৰি দি পেলাই মোক কৈছিলে, মই বাচ্চা চাম, তুমি PhDটো কমপ্লিট কৰা। তো সি দেখিছিলে, তো মাই ডটাৰ ইজ ডেটছ ৱাট ছ' মাছ এটাচড উইথ মাই হাজবেণ্ড, কাৰণ ফাদাৰ, কাৰণ ৰাখা চব বস্তু সি কৰিছিলে, দায়িত্ব লৈছিলে। মই PhD তেতিয়া শেষ কৰিছিলোঁ। তো তাৰপিছত সি জইন কৰিছে আফটাৰ মাই PhD। সেই ফেজটো আমি এনেকৈ মেনেজ কৰিছিলোঁ। হয়। আৰু মেম ছায়েন্স বুলি ক'লে বহুতেই ভয় খায়, মেথছ থাকে, আৰু হায়াৰ ছেকেণ্ডেৰী ল'বলৈ যাওঁতে কি হয়, ফৰ্ম আনে, তাৰপিছত মেথছৰ কাৰণে চব আকৌ ফৰ্মখন ঘূৰাই দিব, এনেকুৱা হয় কেতিয়াবা। কিছুমানে লয়, সাহস কৰি লয়। কিন্তু ছায়েন্স জানো টান মেম? পঢ়িলেতো সকলোৱে ইজি নহয় জানো? ছায়েন্স টান নহয়। ছায়েন্স ইটছ ইণ্টাৰেষ্টিং। তুমি যদি ছায়েন্স ল'ব বিচাৰা, তেনেহ'লে তোমাৰ তাতে ইণ্টাৰেষ্টটো থাকিব লাগিব। ৱেন ইউ ফাইণ্ড ডেট ইট ইজ ইণ্টাৰেষ্টিং, দেন কি হ'ব, চব বস্তু অট'মেটিকেলি ইজি হৈ যাব। তোমাৰ কিউৰিয়াছ হ'ব লাগিব টু নো যে এতিয়া ইয়াতে মোৰ এটা কিবা প্লেণ্ট হৈ আছে, প্লেণ্ট এটা গ্ৰ' হৈ আছে। এজনে চাব পাৰে যে প্লেণ্টটো গ্ৰ' হৈ আছে। কোনোবা যদি কিউৰিয়াছ থাকে, হি অৰ শ্বি উইল ৱান্ট টু নো প্লেণ্টটো, মাটিটো কোন মাটিটোত গ্ৰ' হৈ আছে, তলত মাটি আছেনে নাই, মাটিটো এইটো ব্লেক কালাৰৰ নাকি ৰেড কালাৰৰ, কোন চইলত গ্ৰ' হৈ আছে। চ' ডেট ইজ কিউৰিয়চিটি। চ' কিউৰিয়চিটি থাকিলে ছায়েন্স যেতিয়া ল'ব এটা ষ্টুডেণ্টে, তেতিয়া মই নাভাবোঁ যে এইটো টান। সেইটো ইণ্টাৰেষ্টৰ ওপৰত অট'মেটিক ষ্টুডেণ্টে গ্ৰ' কৰিব পাৰিব। চ' আৰু পঢ়া শুনা কেনেকৈ কৰিব লাগে, আপুনি কেনেকৈ কৰিছিলে যাতে ক্লিয়াৰ হৈ যায় সকলোখিনি? মোৰ এক্সাম্পল আই এম নট দ্য বেষ্ট এক্সাম্পল, দেৰ আৰ পিপল যিহেতু বহুত ভালকৈ কৰিছে। মই ক'ব পাৰিম, আমি যেতিয়া আমাৰ পঢ়া শুনাৰ ষ্টাইল বা আমাৰ পঢ়া শুনাৰ লেভেল তেতিয়া বহুত ডিফাৰেণ্ট আছিলে। আজিকালি এইটো বহুত ডিফাৰেণ্ট। আজিকালি কম্পিটিশ্যন হাই, পেটাৰ্ণ ইজ ডিফাৰেণ্ট। পঢ়া শুনাৰ বহুত বাঢ়ি গৈছে। আগতে এটা চিলেবাছ বেছড পঢ়া শুনা আছিলে, আজিকালি সেইটো নহয়। আজিকালি চিলেবাছ হ'লেও এটা টিচাৰেও আমি যেতিয়া যদি এটা কিবা আজি নোট দিওঁ বা কিবা এটা এইটো পঢ়া, তুমি তাৰ বহুত আছে, ষ্টুডেণ্টে নিজেও ওলাব পাৰে। দেৰ ইজ ইণ্টাৰনেট, দেৰ ইজ গুগল, দেৰ আৰ ডিফাৰেণ্ট প্লেটফৰ্মছ য'ৰ পৰা তুমি কালেক্ট কৰিব পাৰা, নোটছখিনি কালেক্ট কৰিব পাৰা। তো পঢ়া শুনা কৰাটো ষ্টুডেণ্টৰ কাৰণে ইট ৱাজ টাফ। That time it was tough. This time there are তুমি যেটো তোমাৰ resource is much more than we had earlier. বহুত বেছি ৰিচোৰ্চ আছে আজিকালি। বহুত প্লেটফৰ্ম এনেকুৱা আছে য'ত তুমি চব বস্তু এভেইলেবল পাবা। একাডেমিজ আছে, অনলাইন একাডেমিজ আছে, দে আৰ প্ৰভাইডিং অল দ্য মেটেৰিয়েলছ। তাৰপিছত তোমাৰ আছে যিবিলাক ডিফাৰেণ্ট কাইণ্ড অফ মেটেৰিয়েল পোৱাৰ কাৰণেও তুমি ইহঁতক এপ্ৰ'চ কৰিব পাৰা, সেইটোও পাবা। প্লাছ টিচাৰৰ নোটছ খালি নোটছ বেছড নহয়। চ' সেইকাৰণে তোমাৰ প্ৰিপেৰেশ্যন বিকামছ ইজিয়াৰ, বাট দ্য থিং ইজ ডেট ইট ইজ ভেৰি ভাষ্ট। আজিকালি বহুত ভাষ্ট হৈ গৈছে। আৰু ইউ হেভ টু বি ভেৰি, আমাৰ টাইমত আছিলে ব্ৰড কুৱেশ্যনছ,
and this time it's more of objective questions or it is of MCQ type. The MCQ type hole ki hobo, you have to be very thorough. মই যেতিয়া মোৰ ছোৱালীকো দেখোঁ তাই যেতিয়া পঢ়ে তাই মানে এনেকুৱা নহয় যে এইটো কুৱেশ্যনৰ এইটো আনচাৰ এইটো কুৱেশ্যনৰ এইটো আনচাৰ ইট ইজ নট লাইক দেট ইউ হেভ টু ষ্টাডি দ্য হোল চেপ্টাৰ কোন মানে এটা কৰ্নাৰৰ পৰা এটা সৰু বস্তু আহিব পাৰে চ' ইউ হেভ টু ন' বিয়ণ্ড দ্য চিলেবাছ ৱাই এণ্ড হাউ that question you have to always answer why and how it is happening, how it is happening. So that is important. Ar ajikali students ba lora swali বহুত বেছি আউট নলেজ ৰাখে বহুত বেছি আউট নলেজ লাগে আগৰ দিনতে আমাৰ নাছিলে গুগল নাছিলে ইন্টাৰনেট নাছিলে আজিকালি সবৰ আউট নলেজটো বহুত হাই সো কম্পিটিশনটো অটোমেটিক্যালি হাই আজিকালি সোশ্যাল মিডিয়াই কিন্তু বহুত ডিস্ট্ৰাকশন কৰে শিক্ষাৰ্থীৰ ক্ষেত্ৰত কি ক'ব আপুনি কেনেকৈ হেতু মেইনটেইন কৰিব লগতে মোবাইলটোও চাব মোবাইলটোতো বহুত কথা জানিবলগীয়া আছে তাত বেয়াও আছে ভালো আছে ব্যৱহাৰৰ ওপৰত কথা তেনেকৈ পঢ়াটোও যাতে দুইটা ফালে যাতে বজাই ৰাখিব পাৰে কিবা সাজেশন তেওঁলোকৰ কাৰণে এইটোতো মোৰো প্ৰব্লেম মোৰ ঘৰতো এজনী ছোৱালী আছে এই কথাটো ক'ব গ'লে মই এইটো ক'ম যে এইটো পেৰেণ্টছৰ পৰা ষ্টাৰ্ট হ'ব that is from parents I think somewhere while starting আমি যেতিয়া স্টার্ট কৰো এটা বাচ্চাক যেতিয়া আমি ডাঙৰ কৰো মিস্টেকটো আমি তাতেই কৰো কাৰণ আমাৰ যেতিয়া মোবাইল আহি গ'ল আমি কামত ইমান বিজি কোনো না কোনো ফালে আমি মোবাইলটো দি পেলাই যে এইটো দেখা সৰু বাচ্চা 1 ইয়াৰৰ বাচ্চা এইটো দেখা আজিকালি টয়স ইউ ডোন্ট নিড টয়স নালাগে কিয় মোবাইলটো টয় হৈ গৈছে তো এইটো চাব তেতিয়াই ভাত খাব সো আমি ডেভেলপ কৰি আছো একদম গ্ৰুমিঙৰ পৰা একদম মানে ৰুটছৰ পৰা আমি মোবাইল দি পেলাই বস্তুটোক এনেকৈ গ্ৰো কৰি আছো এটা এজত গৈ পেলাই আমি এডিক্টেড আমাৰ বাচ্চা এডিক্টেড মই এডিক্টেড মোৰ ফ্যামিলি এডিক্টেড মোৰ মা দেউতা এডিক্টেড সব এডিক্টেড It's মই কাকো ক'ব নোৱাৰো যে সব ফ্যামিলিত মই ক'ব পাৰো যে এভৰি পাৰ্সন ইজ এডিক্টেড যদি এটা মানুহ এডিক্টেড নহয় তেনেহলে সেই মানুহটো বহুত আজিকালি ক'ব লাগিব যে কিবা ডিফাৰেন্ট ফ্ৰম দা সোসাইটি সবে এডিক্টেড সো সেই এডিকশনটো মই ভাবো যে আমি ক্ৰিয়েট কৰো আৰু যেতিয়া বাচ্চা ফুললি এডিক্টেড হৈ যায় আমি যেতিয়া কন্ট্ৰোলত আনিব নোৱাৰো তেতিয়া আমি ভাবো যে এটো কি হল বাচ্চাটো কি কৰি আছে কিন্তু স্টার্ট বাচ্চাই কৰা নাই স্টার্ট আমি পেৰেন্টসই কৰিছো তেওঁলোকে সম্ভালিব লাগিব বা চাব লাগিব তো সেই কাৰণে মোবাইল তুমি যেনেকুৱা কৈছা যে মোবাইলটো কেনেকৈ ইউজ কৰিব লাগে হেতুৰ কাৰণে মই ভাবো কষ্ট হলেও মা দেউতাৰ এই টাইমটো এফৰ্টটো বাচ্চাৰ কাৰণে দিব লাগে আহি পেলাই বাচ্চাক এটা যদি খেলিব বিচাৰে সেই স্পেচটো দিব লাগে খেলিবই লাগে বাচ্চাৰ লগত যদি মই ভাবো যে আজি বাচ্চাই কিবা কৈ আছে কিউৰিয়াছ হৈ পেলাই কিবা কোশ্চেন খুদি আছে বা কিবা বোৰ্ড গেম খেলিব বিচাৰি আছে হেতুৱে কৰিব লাগে বাচ্চাৰ লগত সো দ্যাট আমি টাইমটো দিব পাৰো ইহতে ডিস্ট্ৰাক্ট হয় মোবাইলৰ পৰা এণ্ড ম্যাক্সিমাম এংগেজমেন্ট বাচ্চাৰ থাকিবই লাগিব নহলে ইহতে free time free space to pale they will go for mobile so there is no other way so ei karone ami kotba nijok thik koribo lagibo jodi ami bisaru je amar future generation to bhalo অনলাইন ক্লাছসমূহটো লকডাউনৰ পৰা ষ্টাৰ্ট হৈছে হেতু অলপমান ইমপ্যাক্ট পৰিছে ন তাৰ পৰাই প্ৰবলেম টু ষ্টাৰ্ট একচুয়ালি আগতে ইমানো নাছিলে অনলাইনত আমি সবক পাৰ্সোনাল মোবাইল দি দিছো বাচ্চাকো লাগে মোবাইল এটা দি দিছো সো এই কাৰণে তেতিয়াৰ পৰাই প্ৰবলেম টু ষ্টাৰ্টিং মানে আৰু যেহেতু আপোনাৰ বিভাগটো বটানী তো মই এটো সুধিবই লাগিব বিশেষকৈ ইমান ডেফটত মই যাব নোৱাৰো হেখিনি ইমান নলেজ নাই এটোৱে সুধিম বটানীৰ কাৰণে আৰু কি মানে বটানীত যদি পঢ়া হয় স্কোপ কি আছে হেটো লাইনত botany is study of plants we say it's botany তো বটানী কলে এতিয়া সবৰ আগতে ক'ব লাগিব বটানীৰ বহুত স্পেশালাইজেশন আছে বটানীৰ ডিফাৰেন্ট ভাগ আছে branches আছে like for example plant biotechnology that is also a part of recent botanical approach then you have microbiology then you have ecology taxonomy pathology biochemistry physiology তো এনেকে ডিফারেন্ট ব্রাঞ্চেস আছে বটানী সো এই ব্রাঞ্চেস বিলাকৰ
পঢ়িলে যেতিয়া এটা বাচ্চা মাষ্টাৰ ডিগ্ৰীত গৈ পেলাই বা আজিকালি NEPৰ থ্ৰু NEP এইটো আমি BScৰ পৰাই স্পেচিয়েলাইজেশ্যন হৈ যায় বা মোৰ এমফাচিছ ইজ গিভেন অন প্ৰজেক্টছ অৰ ডিজাৰ্টেশ্যন চ' মানে ৰিচাৰ্চ অৰিয়েণ্টেড তো তেতিয়া আমি ডিফাৰেণ্ট ব্ৰাঞ্চেছত যেতিয়া আমি লৈ লওঁ তো অকণমান অ'পেন হৈ যায় যে কি হ'ব পাৰে ফৰ এক্সাম্পল এতিয়া আমি যদি ইক'লজি যেনেকুৱা মোৰ স্পেচিয়েলাইজেশ্যন ইক'লজি যদি মই যদি ইক'লজি বুলি কওঁ ইক'লজিত এতিয়া যিমান এনভাইৰমেণ্টেল ৰিলেটেড প্ৰব্লেমছ এতিয়া এনভাইৰমেণ্টেল পলিউশ্যন কণ্ট্ৰল বৰ্ড তাতে এজন বটনিষ্ট হৈ পেলাই ইউ কেন এপ্লাই ফৰ বটনিষ্ট এনেকৈ তুমি এনভাইৰমেণ্টেলিষ্ট then for as a whole generally jodi moi ko bicharu then an Indian Forest Services other than going for this professor lecturer or teacher in botany that is not only the scope so for Indian Forest Services or you can be a ecologist you can be an taxonomist the classification of the plants the nomenclature so I am a botanist I can say I'm an ecologist I have studied botany but enoko possible nahoy je moi plant sale moi identify kori dibo parim no so for that also there is specialization that is called taxonomist so yote plant sale kobo paribo je what is the plant so those things are also important aru scope jodi tumi kobo bisara then scope is etia botany scope hol it's very still now it is not saturated it is very lucrative there are different scopes etia DST DBT IRI then ICAR all these government funded agencies you can apply for different kind of posts as scientist posts in those government funded agencies so these are one thing then other things like as botanist taxonomy hole curator you can be a curator where this taxonomic the systematic classification of the plants or arrangement of the plants making these herbariums so there are curator even in the university levels then you have in the botanical gardens of botanical garden to sob jagate ase botanical garden also you can go for applying for job then this way the environmentalist mainly on the like the environmental EIA environmental impact assessment in those branch also you can go and apply for the jobs so these are jobs and regarding entrepreneurship botany tetia bahut scope etia nursery boli koa nursery khali nohoy etia tissue culture plant tissue culture etia orchidarium tate even government or mane amar post mane manu hire kore tate in different orchidariums of the country so this way if you know this tissue culture of orchids only then you can have your own orchidarium you can have your own as entrepreneur I'm saying you can have your own those tissue culture plants so this way aru eta jenoko mushroom etia jodi tumi spawn khali thake tumar enoka horu eta room jodi thake then hole you can start your own business even with the 500 rupees to tumi spawn to kini anila then you can grow in the small room then you can start your venture bahut scope ase so entrepreneurs jodi hobo bisare eta botany student tremendous scope nursery ro ajikali varieties of branches ase horticulture scope ase then floriculture the flower or jetu flower arrangement hebilakor karone botany bahut scope ase moi just eta mane eta ki kom ketai mane moi scope ko loi ate enoko tremendous scope ase ar botany ajikali it's very first of all beyond plants we cannot think and without nature or without sustainable development we cannot think of enough of technology we have developed now we need the earth to be healed so for healing hunisa sake ajikali sob jagate etai kotha je sustainable development hobo lage but that should be sustainable so for this sustainable development আমি সদায় কি কৰিব লাগিব প্ল্যান্ট বা নেচাৰৰ লগত এটা ব্যালেন্স ৰাখি পেলাই আমাৰ ডেভেলপমেন্ট হ'ব লাগিব so for that we have to love botany study botany and then think about botany so that
আমি সাষ্টেইনেবল ডেভেলপমেণ্টটো কণ্টিনিউ কৰিব পাৰোঁ আৰু এটা এক্সাম্পল মই ইয়াতে দিম যেনেকুৱা বেম্বু নৰ্থ ইষ্টত ইমান বেম্বু ভেৰাইটি এনেই পৰি আছে বেম্বু ভেৰাইটি এই বেম্বু ভেৰাইটিবিলাকৰ বহুত মানে আমি যদি ঘৰৰ কাৰণে বা ডিফাৰেণ্ট আৰু ফাৰ্নিচাৰৰ কাৰণে বেম্বু ইয়াতে ইউজ হয় বাহিৰত যদি এই বস্তুবিলাকক আমি এক্সপৰ্টৰ কাৰণে কৰিব পাৰোঁ দ্যাট ইজ আ মানে ঘৰ হ'ল বাট ইট ইজ আ সাষ্টেইনেবল ডেভেলপমেণ্ট চ' এই বেম্বু নাৰ্চাৰী এইটো এটা বহুত ভাল বিজনেছ হ'ব পাৰে so there are mainly northeast for northeast students there are tremendous scope amar northeastor jibilak spices ase like jeera then the black pepper from these Garo hills so these spices are different jenoko MDH ase aru ki masala eta ase sunrise so they from where they take the raw materials they take from this northeast India so ihote sob yar porai raw materials loi jay tate goi pela ihote masala tu banay why can't our entrepreneurs can do packaging and can prepare the spices here so entrepreneurship karone still we are lacking behind but yes we are doing we are slowly gradually going forward marching forward and botany can really help studying botany can really help to enhance that entrepreneurship in northeast India যেতিয়া গছ গছনিবিলাক কটা হয় আপোনাৰ মনত অবিয়াসলি সবৰে মনত দুখ লাগে এটা আমাৰ বহুতো গছ কাটি ব্ৰিজ বনাই আছে কিমান গছ গছনি আমাক সুৰক্ষা দিয়ে আপোনাৰ তেতিয়া কেনেকুৱা মানে ফিল হয় আপোনাৰ পৰা জানিব বিচাৰিছো এটো তুমি এটা এনেকুৱা কোৱেশ্চন কৰিলা মোৰ মানে ৰিয়েলি এটো ফিল হয় পাৰ্টিকুলাৰলি মোৰ ফিলটো তেতিয়াই হৈছিলে যেতিয়া আমাৰ ফ্লাইওভাৰত মই সৰুৰ পৰা দেখিছো যেতিয়া গছবিলাক লগালে তাৰ পিছত ডাঙৰ হ'ল তাৰ পিছত আমাৰ ফ্লাইওভাৰটো হ'ল এতিয়া আকৌ ফ্লাইওভাৰটো মানে সব গছ কাটি যেবিলাক কৰিছে জ্বলাই দি পেলাই ফ্লাইওভাৰ বনাইছে ফ্লাইওভাৰ ওয়াজ ভেৰি ইম্পৰ্টেন্ট মই নকওঁ যে তাতে ফ্লাইওভাৰ বা এটো ইম্পৰ্টেন্ট নাছিলে কিন্তু গছবিলাকক এনেকে জ্বলাই দিয়াটো সাকে মই এজ বটনিষ্ট একো কৰিব পৰা নাই বাট মোৰ মনত বহুত বাৰ এই বস্তুটো ফিল হৈছে আই হ্যাভ ৰিটেন অলসো থ্ৰু ডিফাৰেন্ট সোশ্যাল মিডিয়া প্ল্যাটফর্মস দ্যাট গছ এনেকে জ্বলাই দিয়াটো it is not the solution because there are many countries now they don't do this তো ইহতে কি কৰে ইহতে রিলোকেট কৰে তো প্ল্যান বিলাকক যেতিয়া তাতে ফ্লাইওভার ডেভেলপমেন্ট হ'ব লাগিব এট দ্য সেম টাইম গছকো বচাব লাগিব তো কি কৰে ইহতে রুটৰ পৰা গছ বিলাকক রিলোকেট কৰে যদি আমি ইয়াতে আগৰ পৰা প্ল্যান থাকিলে হেতেন then we could have relocated the trees to maybe Gorabhanga Reserve Forest for example I am saying তো তাৰ পিছত এইটো আনি পেলাই আমি ইয়াতে রিলোকেট কৰিব পাৰিলো হেতেন তো হেতু এটা ওয়ে instead of burning or cutting down the trees and mainly in the urban pockets it is not advisable and আজিকালি itu নহয় even India to আজিকালি বস্তুটো লাহে লাহে চেঞ্জ হৈ আছে they don't cut trees এটো আমি মানে সুইসাইডৰ নিচিনা হৈ যায় আমি সুইসাইড কৰি আছো গম পোৱা নাই কিন্তু আমি সুইসাইড কৰি আছো তো ইহতে অক্সিজেন দি আছে আমি অক্সিজেনটোকে কাটি পেলাই আছো তাৰ মানে আমি সুইসাইড কৰি আছো হয় ভাৰাসাম্যটো ব্যালেন্স হৈ নাথাকিব ব্যালেন্স হৈ নাথাকিব তো এই কাৰণে এই বস্তুটো মইও লিখিছিলো বাট লাকিলি মই কেদিন আগতে সোশ্যাল মিডিয়াত এটা পোষ্ট দেখিছো যে গভৰ্নমেন্ট ইজ ট্ৰাইং টু রিলোকেট দ্য ট্রিজ তো এইটো সাকে এতিয়া গভৰ্নমেন্টৰ তাতো খবৰটো গৈছে বা এই আইডিয়াটো গৈছে দে আৰ ট্ৰাইং সো ইফ দে আৰ ট্ৰাইং দ্যাট ইজ অলসো এ ভেৰি গুড নিউজ বাট ট্রিজ শুড নট বি কাট এইটো দুখৰ খালি কথা নহয় আমি নিজক নিজে মাৰি আছো উই আৰ মানে ফুলস আমি যদি হেতু কথা কৰি আছো আমি এইটো কাম যদি কৰি আছো উই আৰ ফুলস আমি এতিয়া গ্লোবাল ওয়ার্মিং হৈ আছে আমি কৈ আছো কিন্তু আমি মানা নাই হৈ আছে কতবা হৈ আছে আমাৰ ইয়াতে তো হোৱা নাই তো আমি এইটো ভাবি আছো বাট এই ভাবাটো ইটসেলফ ইজ রং আমি কনসার্ন নহলে আমাৰ আৰ্টৰ কাৰণে মাৰ্চৰ পৰা মানুহ আহি কনসার্ন নহয় আমি কনসার্ন হ'ব লাগিব সো এই কাৰণে মই ভাবো যে গছ কাটা if possible সবৰ এটা গছ লগাই খালি লগালে নহব ৰেসপন্সিবিলিটি টু লব লাগিব so that I can see the tree growing যেতিয়ালৈকে এটো গ্ৰো নহয় সেই ৰেসপন্সিবিলিটি
ল'ব লাগিব যে মই এই ট্ৰিটো গ্ৰ' কৰিম, এইটো গ্ৰ' কৰিবৰ কাৰণে মোৰ কি লাগে, কি দৰকাৰ, সেইটো মই দিম। এটা বাচ্চাৰ নিচিনা গছটোক ডাঙৰ কৰিব লাগিব। এটা লাইফ টাইমত এটলিষ্ট এটা মানুহৰ এইটো কৰিব লাগে। দেন আই থিংক উই কেন টেল দেট য়েছ উই আৰ গোয়িং ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট। মেম ইক'লজি, আপুনি যিহেতু বিভাগটো ইক'লজি আপোনাৰ টপিকটো, চ' ইক'লজি মানে কি একদম চিম্পলকৈ বুজাই দিয়কচোন, কি পৰে তাৰ ভিতৰত? ইক'লজি হ'ল যিটো আমি এতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা পাতি আছোঁ, এতিয়া প্লেণ্ট হওক বা এনিমেলছ হওক, ইহঁতে আমি নিজে নিজে থাকিব নোৱাৰোঁ। উই এভৰি মোমেণ্ট উই আৰ ইণ্টাৰেক্টিং উইথ দ্য এনভাইৰমেণ্ট। চ' দেট ইণ্টাৰেকশ্যন বিটুইন দিছ লিভিং অৰ্গেনিজমছ উইথ দ্য নন লিভিং, মানে যি ইণ্টাৰেকশ্যনটো হৈ আছে, ষ্টাডি অফ দেট ইজ কল্ড ইক'লজি। তো এতিয়া জল আৰু জীৱৰ মাজত মানে যিটো ইণ্টাৰেকশ্যন, এইটো যেতিয়া ফৰ এক্সাম্পল মই লিভিং, তো মই যদি কওঁ মই মোৰ ঘৰত আছোঁ, মইতো ইণ্টাৰেক্ট কৰা নাই, মই অক্সিজেনৰ লগত ইণ্টাৰেক্ট কৰি আছোঁ, মই নাইট্ৰজেনৰ লগত কৰি আছোঁ, মই ডিফাৰেণ্ট মিনাৰেলছৰ লগত কৰি আছোঁ, মই ছইলৰ লগত কৰি আছোঁ, মই এয়াৰৰ লগত কৰি আছোঁ, মই ৱাটাৰৰ লগত ইণ্টাৰেক্ট কৰি আছোঁ এভৰি ডে। দেট ইণ্টাৰেকশ্যন ইজ নেচেচাৰী। চ' দেট ইণ্টাৰেকশ্যন ইজ কল্ড ইক'লজি। তো ইফালে ইক'লজি যেতিয়া তুমি ষ্টাডি কৰিব যাবা, চাবা যে নেচাৰে অট'মেটিক এনেকুৱাকৈ বহুত বস্তু বনাইছে যিবিলাক মানে লাগে যে মেচিনাৰী এটা, বাট ইট ইজ নেচাৰেলি বিল্ড। এনেকুৱা ইক'চিষ্টেম মানে এটা পাৰ্টিকুলাৰ এৰিয়াত ইন পাৰ্টিকুলাৰ টাইম পিৰিয়ড কি স্পিচিজ আছে, তাতে কি নন লিভিং কম্পনেণ্ট আছে, হাউ দে আৰ ইণ্টাৰেক্টিং। তো এতিয়া আমি এটা ফৰেষ্টৰ যদি এক্সাম্পল লওঁ, ফৰেষ্টত এটা আমি চাওঁ যে এতিয়া গ্ৰাছেছ আছে বা ট্ৰিজ আছে, দে আৰ দ্য অট'ট্ৰপছ, মানে দে আৰ এট দ্য বেছ। এইটো এটা ফুড চেইন ক্ৰিয়েট হয়, এভৰিৱেৰ দেৰ ইজ এ ফুড চেইন। তো ফুড চেইনটোৰ ওপৰত কি আছে, যেনেকুৱা এটা ৰেবিট থাকিব পাৰে বা এটা ডিয়াৰৰ ওপৰত আছে এটা টাইগাৰ। তো এতিয়া টাইগাৰে খাব, ডিয়াৰক খাব, ডিয়াৰ গ্ৰাছ খাব। That is the natural process. This is the chain. So this is a natural process. So এতিয়া যদি তাৰ পৰা মই টাইগাৰটো গায়ব কৰি দিওঁ, তেনেহ'লে আমি কি কৰি দিছোঁ, আমি ফুড চেইনটো ডিছবেলেঞ্চ কৰি দিলোঁ। তো আমি যদি এতিয়া তাৰ পৰা ডিয়াৰটো গায়ব কৰি দিওঁ, তেনেহ'লে কি হ'ল, টাইগাৰ ডাইৰেক্ট আহি গ'ল আপোনাৰ গ্ৰাছত, টাইগাৰটো গ্ৰাছ নাখায়। তো এইটো কি হ'ল, এটা ডিছবেলেঞ্চ হৈ গ'ল ইক'চিষ্টেমত। চ' মানে আমি কি কৰি আছোঁ, এই চব বেলেঞ্চটো আমি মানে ডিছবেলেঞ্চ কৰি আছোঁ, আমি বেলেঞ্চটোৱে নষ্ট কৰি আছোঁ। তো দেট ইজ একচুৱেলি দ্য ষ্টাডি অফ দেট। ইভেন তো ইক'লজিৰো আকৌ ডিফাৰেণ্ট ব্ৰাঞ্চেছ আছে। পলিউশ্যন ইক'লজি, ৱেন ইউ ষ্টাডি দ্য পলিউশ্যন। টেৰিষ্ট্ৰিয়েল ইক'লজি, জাষ্ট দ্য লেণ্ড ষ্টাডি। একুৱাটিক ইক'লজি, একুৱাটিক মানে ইন ৱাটাৰ বডিজ, হাউ দ্য স্পিচিজ দে আৰ ইণ্টাৰেক্টিং। চ' দিছ ৱে দেৰ আৰ ডিফাৰেণ্ট ব্ৰাঞ্চেছ অফ ইভেন ইক'লজি। আৰু এটা কুৱেশ্যন মনলৈ আহিছে যে যেতিয়া আমি কাটো নিজকে, তাৰমানে আমি দুখ পাওঁ ন, ফিল কৰিব পাৰোঁ, যেতিয়া গছক কটা হয় তেতিয়াও চাইণ্টিফিক কৈ আপুনি বুজাই দিব, তেওঁ মানে গছে দুখ পায় নেকি? একচুৱেলি অনুভৱ কৰে, কিন্তু আমাৰ যিটো দুখ পোৱাৰ নাৰ্ভাছ ছিষ্টেমৰ যিটো মানে ষ্ট্ৰেংথ, এইটো প্লেণ্টৰ ছেইম নহয়। তো তথাপি দুখ পায়। বাট মই এইটো কথা ক'ম যে এতিয়া ক্ৰপছ বা এগ্ৰিকালচাৰ আমাৰ লাগিবই, আমাৰ এইটো কৰিবই লাগিব। বাট ৱাইল্ডৰ যিবিলাক স্পিচিজ আছে, ইন ৱাইল্ড, সেই স্পিচিজবিলাক এই আকৌ মই এই কথাটোৱে ক'ম, যিটো ডিছবেলেঞ্চ হৈ যায়, বহুত স্পিচিজ এতিয়া এক্সটিংক্ট হৈ গৈ আছে। এতিয়া আমি এটা অৰ্কিডক যদি আমি এনেকৈ তাৰ পৰা যদি এতিয়া এণ্ডেমিক হয়, বহুত অৰ্কিড হয় এনেকুৱা এণ্ডেমিক, যেতিয়া পিচাৰ প্লেন এইটো এণ্ডেমিক, এইটো ৰিজনতে পোৱা যায়। তো এই বস্তুটো যদি তাৰ পৰা আমি গায়ব কৰি দিওঁ, তেনেহ'লে কি হ'ব, এইটো স্পিচিছটো তাৰ পৰা গায়ব হৈ গ'লে এইটো আৰু ৱাইল্ডত আৰু ক'তো নাপাওঁ। আমি যদি কাল্টিভেট কৰিলোঁ দেন ইট ইজ ডিফাৰেণ্ট, বাট টিচু কালচাৰ কৰি সেইটোক আকৌ গ্ৰ' কৰিলোঁ, দেট ইজ ডিফাৰেণ্ট। বাট ইন ৱাইল্ড স্পিচিজ গ'জ এক্সটিং। তো এনেকুৱা স্পিচিছবিলাকৰ আমাৰ মানে সেইবিলাকৰো আকৌ গ্ৰুপছ আছে, যেনেকুৱা এনডেঞ্জাৰ স্পিচিছ, ভালনাৰেবল স্পিচিছ, ক্ৰিটিকেলি এনডেঞ্জাৰ স্পিচিছ। তো এই গ্ৰুপবিলাকক আমাৰ মেইনটেইন কৰিব লাগে, চ' দেট আমাৰ স্পিচিছ একদম এক্সটিংক্ট হৈ নাযায়। হয়, দেট ইজ ইম্পৰ্টেণ্ট। হয়। আৰু এটা কথা মানে মই লক্ষ্য কৰিছিলোঁ, আমাৰ এই বিল্ডিংটোৰ ফ্ৰণ্টতে এজোপা শেৱালি ফুলৰ গছ আছে। শেৱালি ফুল এটা মানে ধৰি লওক পূজাৰ সময়ত শৰৎকালত ফুলা দেখা যায় বা দেখোঁ, কিন্তু এতিয়াও ফুলি আছে। আগতে আমি দেখা নাছিলোঁ। এইটো কিয় চেঞ্জ হয়, মানে কেতিয়াবা কাৰণে আবতৰীয়া কিছুমান বস্তু এনেকৈ আমি গছত লগা দেখোঁ, এইটো
কি হয় অলপমান বুজাই দিব নেকি মানে সিজনাল চেঞ্জ হয় 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 একচুয়ালি প্ল্যান্ট হেতুৱে হয় যে ইহঁতৰ সিজনাল চেঞ্জ হয় প্ল্যান্টৰ এতিয়া সিজনাল চেঞ্জৰ ভিতৰত বহুত প্ল্যান্টছ হয় এনুয়াল বাইনিয়াল পেৰিনিয়াল তো ইহঁতে দ্যাট শেৱালি যেতিয়া হয় এই সিজনটো ইহঁতৰ কাৰণে ফেভাৰেবল যেনেকুৱা সিজন হয় এই সিজনটো ইহঁতৰ কাৰণে ফেভাৰেবল টু মানে ব্লুম তো প্ল্যান্টৰ কি হয় ইহঁতে যেনেকুৱা ভেৰাইটিজ আছে সাইণ্টিফিক টাৰ্মত ক'ব গ'লে হেমিক্ৰিপ্টোফাইটছ মেছ'ফাইটছ চ' কি হয় ইহঁতে যেনেকুৱা লিলি এতিয়া কি কৰে যেতিয়া ফেভাৰেবল কণ্ডিশ্যনছ ফেভাৰেবল নহয় আনফেভাৰেবল কণ্ডিশ্যনছত ইহঁতে তুমি এটা পটত লিলি ফ্লাৱাৰ লগাবা গোটেই বছৰ চাবা যে পটটোত একোৱেই নাই পটটো খালী পেলাই দিম নেকি পটটো একো নাই আকৌ এপ্ৰিল হোৱাৰ লগে লগে লাহে লাহে পাতবিলাক ওলালে লাহে লাহে ব্লুমিং হ'ল ফুল হ'ল তো আমি তেতিয়া কি হ'ল এই সিজনটো মানে ফেভাৰেবল আণ্ডাৰ আনফেভাৰেবল কণ্ডিশ্যনছ কি কৰে ইহঁতে একদম সোমাই যায় দে বাৰিড দেয়াৰ বাটছ ইনচাইড দ্য চইল বহুতে আছে বাৰিড দ্য বাটছ ছাৰ্ফেচ অফ দ্য চইল বহুতে ওপৰতে ট্ৰিজতে থৈ দিয়ে বাটছ বহুত প্লেণ্ট আছে যে একদম ইনচাইড দ্য চইল দে বাৰি দ্য বাৰ্ডছ তো যেতিয়া কণ্ডিশ্যনছবিলাক ফেভাৰেবল হ'ব ক্লাইমেটিক কণ্ডিশ্যনছ ফেভাৰেবল হ'ব দেন অনলি দে ষ্টাৰ্ট গ্ৰ'য়িং এগেইন হয় আৰু এটা কথা সুধিব বিচাৰোঁ এইটোত অলপ বেলেগ মানে ষ্টুডেণ্টৰ কাৰণে PhD যদি কৰিবলৈ বিচাৰে ষ্টুডেণ্টে প্ৰচেছটো কেনেকুৱা হ'ব আপুনি অকণমান কৈ দিয়ক PhD কৰিবৰ কাৰণে ষ্টুডেণ্টৰ যেনেকুৱা মই যেতিয়া PhD কৰিছোঁ মই নেহুৰ পৰা কৰিছোঁ তো আমাৰ নেহুৰ যিটো প্ৰচিডিঅ'ৰ আছিলে PhD কৰাৰ কাৰণে নেহুৰ প্ৰচিডিঅ'ৰটো যেনেকুৱা আমাৰ এণ্ট্ৰেঞ্চ হ'ব এণ্ট্ৰেঞ্চৰ পিছত এডমিশ্যন হ'ব দেন ৰেজিষ্ট্ৰেশ্যন হ'ব দেন এটা চিনপচিছ ছাবমিট কৰিব লাগে এণ্ড আফটাৰ দেট আপোনাৰ তোমাৰ হয় প্ৰি ছাবমিশ্যন তুমি কাম কৰি গ'লা দেন প্ৰি ছাবমিশ্যন দেন ছাবমিশ্যন তো মই USTMৰ মই গাইড হয় PhD গাইড মোৰ আণ্ডাৰত দুজন অলৰেডি কমপ্লিট কৰিছে আৰু দুজন ছাবমিট কৰি আছে এতিয়া তো মই USTMৰ যদি প্ৰচিডিঅ'ৰটো তোমাক কওঁ ইট ইজ মানে মোৰ ভিগৰাছ এইটো অকণমান বেছি মই ক'ম কম্পেৰেটিভলি দ্য প্ৰচিডিঅ'ৰ ইজ ভেৰি মানে মই যেটো কৰি আছোঁ তাতছেও বেছি ষ্ট্ৰিক্ট USTMৰ যেটো প্ৰচিডিঅ'ৰ USTM এটা এণ্ট্ৰেঞ্চ দি পেলাই PhD এডমিশ্যন ল'ব লাগিব আফটাৰ এণ্ট্ৰেঞ্চ দেন ইউ আৰ গিভেন এ গাইড ফাৰ্ষ্ট অফ অল তোমাৰ কোৰ্চ ৱৰ্ক কৰিব লাগিব হুইচ ইজ কম্পালচাৰী কোৰ্চ ৱৰ্কত তোমাৰ চব ছাবজেক্টৰ ওপৰত পঢ়া ছেশ্যনেল টেষ্ট হ'ব 3টা তাৰপিছত এক্সাম দিব লাগিব এক্সাম ক্লিয়াৰ কৰিব লাগিব দেন তোমাৰ গাইডৰ লগত তোমাক গাইড এছাইন কৰা হ'ব দেন ৱেন ইউ টক উইথ দ্য গাইড দেন ইউ ডিচাইড এ টপিক অন হুইচ টপিক ইউ উইল আফটাৰ ছাৰ্ভে প্ৰিলিমিনাৰী ছাৰ্ভে কৰাৰ পিছত গাইড এজনক ঠিক কৰি পেলাই তোমাৰ চিনপচিছ এইটোৰ ওপৰত এটা ৰাইট আপ কৰিব লাগিব সিনপসিছৰো এটো এটা প্ৰচিডিঅৰ আছে এটা প্ৰটোকল আছে কেনেকে সিনপসিছটো দিব লাগে তো এইবিলাকৰ পুৰা ৰিসাৰ্চৰ ওপৰত আমাৰ ৰিসাৰ্চ ডিভিজনে আছে USTM ৰিসাৰ্চ ডিভিজনে আছে ইহতে পুৰা প্ৰটোকল দিয়ে যে এনেকেই সিনপসিছ হ'ব লাগিব এনেকে সাবমিট কৰিব সিনপসিছ দেন উই ক্যানট এভালুৱেট মই যদি গাইড মই এভালুৱেট কৰিব নোৱাৰো সিনপসিছ মই আগতে চাই দিম সিনপসিছ কিন্তু যেতিয়া ফাইনাল প্ৰেজেন্টেচন কৰিব ষ্টুডেন্টে তেতিয়া বাহিৰৰ ইউনিভাৰ্সিটিৰ পৰা এক্সপাৰ্ট আহি পেলাই আৰু আমাৰ ইউনিভাৰ্সিটিৰ যেটো কমিটি থাকে ফেকাল্টিজ থাকে ইহতে থাকিব লগতে VC sir ইহতে থাকিব সবে থাকিব দেন ইটো এভালুৱেট হ'ব দেন ইফ দ্য সিনপসিছ ইজ পাসড দেন ইউ ক্যান প্ৰসিড উইথ দ্য ওয়ার্ক যেতিয়া তুমি ওয়ার্ক প্ৰসিড কৰিলা USTM আৰু এটা প্ৰচিডিঅৰ এটো বেলেগ ইউনিভাৰ্সিটিত আছে না নাই মই নাজানো কিন্তু USTM এটো আছে আফটাৰ এভৰি 6 মান্থস তুমি কি কাম কৰি আছা তাৰ ওপৰত এটা প্ৰগ্ৰেছ দিব লাগিব ফাৰ্স্ট প্ৰগ্ৰেছ সেকেন্ড প্ৰগ্ৰেছ থাৰ্ড প্ৰগ্ৰেছ ফোৰ্থ প্ৰগ্ৰেছ এণ্ড অল দিস প্ৰগ্ৰেছ এলং উইথ দ্য গাইড এট এক্সটাৰ্নাল উইল কাম ফ্ৰম আউটসাইড বাহিৰৰ ইউনিভাৰ্সিটিৰ পৰা আহিব সদায় আহিব এণ্ড এভৰি টাইম আহিবই আহি পেলাই হেতু চাব যে কামটো কেনেকে হৈ আছে ঠিক হৈছে এনেকে কৰিব লাগিব এনেকে এডভাইস কৰিব যদি ঠিক নহয় আকৌ আগৰ পৰা কৰিব লাগিব কৰি পেলাই এই ফুল ফাৰ্স্ট প্ৰগ্ৰেছটো পাৰ হ'ল এনেকুৱা সেকেন্ড থাৰ্ড ফোৰ্থৰ পিছত ক'ব পাৰিব ওকে দ্য ষ্টুডেন্ট ইজ ৰেডি নাও শি অৰ হি ক্যান গো ফৰ প্ৰি সাবমিশন কৰাৰ হেতু আকৌ এটা ভিগৰাছ প্ৰসেস তাৰ পিছত প্ৰি সাবমিশন আকৌ দিব লাগিব প্ৰেজেন্টেচন আৰু তাৰ মাজতো ষ্টুডেন্টে কাম কৰি আছে যেটো ল্যাব ওয়ার্ক ফিল্ড ওয়ার্ক এটো তো থাকিবই পাবলিকেশন লাগিব পাবলিকেশনো মাস্ট ম্যান্ডেটৰি হ'বই লাগিব
দেন প্ৰি ছাবমিশ্যন হ'ব প্ৰি ছাবমিশ্যনৰ পিছত যদি প্ৰি ছাবমিশ্যনত এলাউ হয় দেন ইউ কেন ছাবমিট দ্য থিচিছ দেন থিচিছ ক'ত যাব ইউ ডোণ্ট ন' কাৰণ সেইটো ইহঁতে ডিচাইড কৰিব কমিটি এইটো আমাৰ গাইডেও গম নাপায় কোনেও গম নাপায় এইটো থিচিছ যাব ইণ্ডিয়াৰ এনিৱেৰ দ্য থিচিছ কেন গ' এনিৱেৰ তো তাৰ পৰা আকৌ কুৱেশ্যন আহিব আকৌ ভাইবা আহিব তাৰপিছত যদি ইহঁতে কয় য়েছ দ্য ষ্টুডেণ্ট ইজ ফিট ফৰ PhD দেন অনলি হি অৰ শ্বি উইল গেট দ্য ডিগ্ৰী চ' ইটছ এ লং প্ৰচিডিঅ'ৰ ডেটছ হোৱাট বিগিনিঙত মই কৈছিলোঁ যে PhDৰ কাৰণে বহুত ডেডিকেশ্যন লাগে ডেডিকেশ্যন ইন বিটুইন কেতিয়া ভাবিব পাৰোঁ মই টায়াৰ্ড হৈ গৈছোঁ ফেড আপ হৈ গৈছোঁ নহয় কিন্তু যদি তোমাৰ ছাবজেক্টটোৰ তোমাৰ টপিকৰ ওপৰত যদি এই কিউৰিচিটি বা এই ইণ্টাৰেষ্টটো থাকে তেনেহ'লে তুমি কেতিয়াও নেৰিবা আৰু এইটো কৰিবা উই ফ'ল' চ' ডিপাৰ্টমেণ্ট লেভেলতো ফ'ল' কৰোঁ ইউনিভাৰ্চিটি লেভেলতো এইটো ফ'ল' হয় অ'কে লাষ্টত ষ্টুডেণ্টৰ কাৰণে আপুনি এটা টিপছ দিয়ক আপোনাৰ ফালৰ পৰা কিবা এটা ছাজেশ্যন দি থৈ যাওক ষ্টুডেণ্টৰ কাৰণে টিপছ দিব গ'লে মই এটাই কথা ক'ম যে ষ্টুডেণ্টৰ যিটো আমাৰ এতিয়া যেনেকুৱা ষ্টাডিজৰ প্ৰেক্টিকেল এপ্ৰ'চটো ভেৰি হাই তাৰমানে প্ৰেক্টিকেলি পঢ়িব লাগিব প্ৰেক্টিকেলি বস্তুটোক বুজিব লাগিব চ' যেনেকুৱা আজিকালি আগৰ পৰাই আছিলে প্ৰজেক্টছ আছে বা ইণ্টাৰ্ণশ্বিপ আছে চ' অল দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট side by side the extracurricular activities of the students that is also very important so you have to give more এফৰ্টটো অকণমান বেছি দিব লাগিব যদি মোৰ এতিয়া ইণ্টাৰেষ্ট মোৰ স্পৰ্টছত তেনেহ'লে মোৰ স্পৰ্টছতো এফৰ্ট দিব লাগিব এট দ্য ছেইম টাইম মোৰ ষ্টাডিজতো এফৰ্ট দিব লাগিব তো এই ষ্টাডিজক যিটো এটা এক্সট্ৰা এফৰ্ট দিব লাগিব মোৰ আৰু এক্সট্ৰা এফৰ্টটোৰ কাৰণে আই থিংক প্ৰেক্টিকেল ষ্টাডি যিটো হয় বা যিবিলাক আজিকালি NEPৰ থ্ৰু আমি ইমপ্লিমেণ্ট কৰিব বিচাৰি আছোঁ যেনেকুৱা এতিয়া BSc ডিগ্ৰী 4 বছৰতো হ'ব পাৰে 4 বছৰতো BSc ডিগ্ৰী হ'ব পাৰে তো BSc ডিগ্ৰী যেতিয়া 4 বছৰৰ হ'ল দেন তাতে আহি গ'ল মেইনলি দ্য প্ৰজেক্টছ and all this kind of things so সেইবিলাক বস্তুৰ প্ৰতি এটা থাকিব লাগিব যে কি হৈ আছে ক'ত কি হৈ আছে সেইটো জানিব লাগিব আৰু এফৰ্টটো প্ৰেক্টিকেল এপ্ৰ'চ যেটো যেনেকুৱা প্ৰেক্টিকেলি সেই বস্তুবিলাকো কৰিব লাগিব দ্যাট ইজ আই থিংক মাই এডভাইচ মেম আপুনি যিহেতু বটানী ডিপাৰ্টমেণ্টৰ হয় চ' তাত ৰিচাৰ্চ কেনেকুৱা ধৰণৰ হয় অলপমান কওকচোন ৰিচাৰ্চ মই বটানী ডিপাৰ্টমেণ্টৰ ক'ম আমাৰ ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ বহুত ষ্ট্ৰং হয় তাৰমানে আমাৰ ষ্টুডেণ্ট MSc লেভেলৰ পৰাই ডিজাৰ্টেশ্যন থাকে তো MSc যেতিয়া ডিজাৰ্টেশ্যন কৰে চ' দে টেক ইণ্ডিভিজুৱেল টপিক তো চব টিচাৰৰ আণ্ডাৰত যায় তো ইহঁতে ইণ্ডিভিজুৱেল টপিক দিয়ে সেই টপিকৰ ওপৰত ডিজাৰ্টেশ্যন হ'ব যিটো এটা টোটেলি নিউ বস্তু ডিস্কভাৰ কৰিব পাৰে তো আমাৰ এনেকুৱাও আছে যে আমাৰ যিবিলাক ডিপাৰ্টমেণ্ট লেভেলত মানে ডিজাৰ্টেশ্যনৰ কাম কৰা হৈছে সেইটোৰ ওপৰত ষ্টুডেণ্টে মোৰ আণ্ডাৰত ষ্টুডেণ্ট আছিলে ইহঁতে ইণ্ডিয়ান পেটেণ্ট কৰিছে তো পেটেণ্ট হৈ গৈছে তো আমাৰ ডিপাৰ্টমেণ্টত এনেকুৱা মোৰ 3-4টা পেটেণ্ট আছে আৰু আমাৰ টিচাৰ আছে ছিনিয়ৰ ফেকাল্টি ইহঁতৰো পেটেণ্ট আছে তো আমাৰ ডিপাৰ্টমেণ্টৰ পৰা নিউ স্পিচিছ ডিস্কভাৰ হৈছে ফ্ৰম অৰুণাচল প্ৰদেশ নিউ স্পিচিছ অফ প্লেণ্ট ডিস্কভাৰ কৰা হৈছে অৰুণাচলৰ পৰা তো এনেকৈ আমাৰ ডিপাৰ্টমেণ্টত ইণ্টাৰনেশ্যনেল প্ৰজেক্ট আছে প্লাছ DSTৰ প্ৰজেক্ট আছে ৰিচেণ্টলি অহা তো এই হ'ল আমাৰ ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চৰ এছপেক্টটো পাব্লিকেশ্যনছ পেটেণ্টছ প্ৰজেক্টছ আৰু ষ্টুডেণ্ট ডিজাৰ্টেশ্যন বুক চেপ্টাৰ্ছ বুকছ সেইবিলাক আমাৰ ডিপাৰ্টমেণ্টত হৈ থাকে চ' ডেট আমি ডিপাৰ্টমেণ্টটো এতিয়া আমাৰ ইট ইজ ন'ন আমাৰ যিটো ৰিচাৰ্চ হৈ আছে যিটো আমাৰ পাব্লিকেশ্যন যিবিলাক হৈ আছে সেইবিলাক আমাৰ ইণ্টাৰনেশ্যনেল জাৰ্নেলছত গৈ আছে নেশ্যনেল জাৰ্নেলছ এট দ্য ছেইম টাইম আমি টাইম টু টাইম নেশ্যনেল ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ দ'জ কনফাৰেঞ্চেছ আৰ ফাণ্ডেড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যেনেকুৱা DST আছে DBT আছে INSA আছে তো এনেকুৱা ফাণ্ডিং এজেঞ্চিজ দে ফাণ্ড আৱাৰ কনফাৰেঞ্চেছ আৰু এভৰি ইয়াৰ আমি কনফাৰেঞ্চ ট্ৰাই কৰোঁ যে আমি কৰিব পাৰোঁ তো আমাৰ কনফাৰেঞ্চো হয় চ' ডেট ফ্ৰম অল অভাৰ দ্য ৱৰ্ল্ড মানে য'ৰ পৰা আমাৰ ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ হ'লে এইবাৰ USৰ পৰা চাইণ্টিষ্ট আহিছে এণ্ড ইণ্ডিয়াৰ পৰাতো আছেই চ' ইট ইজ উই আৰ মেইনটেইনিং দ্য ষ্টেণ্ডাৰ্ড এণ্ড ট্ৰাইং টু কোপ উইথ দ্য ৱৰ্ল্ড আমি কেনেকৈ আমাৰ ৰিচাৰ্চ আপগ্ৰেডেশ্যন কৰিব পাৰোঁ চ' দেট ইজ দ্য থিং
থেংক ইউ আপুনি ইমানখিনি টাইম দি ইমানখিনি কথা কোৱাৰ বাবে বহুত কথা জানিলোঁ আপোনাৰ পৰা আৰু বহুত ভাল লাগিল এঘণ্টা হ'ব হ'ল আমি শেষ কৰি দিব লাগিব আপোনাৰ কেনেকুৱা লাগিল শ্বেয়াৰ কৰি বহুত ভাল লাগিলে মই আৰু এটা কথা ইয়াতে ক'ব বিচাৰিম এইবাৰ USTMৰ ফালৰ পৰা বহুতকেইটা স্কলাৰশ্বিপ দিয়া হৈ আছে ফৰ ষ্টুডেণ্টছ এডমিশ্যন আৰু আমাৰ তাতে বহুত এনেকুৱা ষ্টুডেণ্ট আছে যিহঁতে ফ্ৰীশ্বিপ ইভেন ফ্ৰী পঢ়া শুনা কৰে ইহঁতে যদি মেধাৱী ছাত্ৰ ছাত্ৰী হয় ইহঁতে ফ্ৰীশ্বিপো পায় প্লাছ স্কলাৰশ্বিপ আছে আগৰ পৰাই আছে থাউজেণ্ডছ অফ ষ্টুডেণ্টছ আৰ দেয়াৰ তাতে ফ্ৰীশ্বিপ বা স্কলাৰশ্বিপ পাই আছে আৰু এতিয়াও আমি তোমালোক স্ক্ৰীনত দেখাই দিব পাৰা মই দেখাব পাৰোঁ যে কি স্কলাৰশ্বিপ দি আছে আৰু এটা কথা ইয়াতে যেতিয়া তুমি USTMৰ কথাটো সুধিছা মই এইটো কথা ক'ব পাৰিম ইমান বছৰৰ পৰা যেতিয়া তাতে আছোঁ মই দুটা তাৰ বিউটি শ্বেয়াৰ কৰিব বিচাৰোঁ মানে দ্য বিউটি অফ USTM ইজ ডেট বহুত ইউনিভাৰ্চিটি আছে তাতে গৈ পেলাই প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক আমি পঢ়া শুনা কৰোঁ কিন্তু তাৰ এটা বিউটি হ'ল যে আমি পঢ়াৰ পিছত যদি এটা ষ্টুডেণ্টে যেনেকুৱা আমাৰ এইবাৰ ষ্টুডেণ্ট মোৰ দেন 50 ষ্টুডেণ্ট ক্লিয়াৰ্ড UGC নেট এণ্ড এতিয়া CSIR নেটো বহুত ষ্টুডেণ্ট আমাৰ ডিপাৰ্টমেণ্টৰ বটনীৰ পৰাই আমাৰ কিমান ষ্টুডেণ্ট তিনিজন ষ্টুডেণ্ট এইবাৰে ক্লিয়াৰ কৰিলে তাৰ আগতেতো আৰু বহুত কৰিছে তো অল দি ষ্টুডেণ্টছ দেট দে হেভ ক্লিয়াৰ্ড নেট অৰ UGC নট অৰ CSIR নেট চ' হোৱাট ইজ দ্য আমাৰ ইউনিভাৰ্চিটিৰ পৰা সেইটো কোৱা হয় যে তোমালোকে আৰু দিয়াও হৈছে ইমান বছৰ যে তোমালোকে যদি ক্লিয়াৰ কৰা এনি কম্পিটিটিভ এক্সাম ইউ গেট ইউৰ এণ্টায়াৰ ফি বেক So, a entire fee to back kora, that is, that can happen only in USTM. So, we have the guts, our sir has that guts, ke amar fee, pura gutei fee to back kori diya hoy je, তোমালোকে ক্লিয়াৰ কৰিছা কিবা কম্পিটিটিভ এক্সাম নেট হওক স্লেট হওক চ' সেইটো ঘূৰাই দিয়া হয় চ' দেট ইজ ওৱান থিং আৰু এটা বিউটি হ'ল কোনো ষ্টুডেণ্টৰ যদি ইণ্টাৰেষ্টেড যে আমি নেটৰ কাৰণে কোচিং কৰিম স্লেটৰ কাৰণে কোচিং কৰিম আমি কিবা কম্পিটিটিভ এক্সামৰ কাৰণে কোচিং কৰিম অল দ্য কোচিংছ ফ্ৰী অফ কষ্ট আমাৰ এভৰিডে ৰুটিনৰ লগত ইভিনিং ক্লাছেছ হয় এক্সটাৰ্নেল আহে বাহিৰৰ পৰা মানুহ আহে ইহঁতক ক্লাছ দিয়া হয় যে তোমালোকে ক্লিয়াৰ কৰা চ' ষ্টুডেণ্টৰ কাৰণে এটা বহুত ভালকৈ এটা ফেচিলিটিজ এনেকৈ এটা মানে এনভাইৰনমেণ্ট ক্ৰিয়েট কৰা হয় চ' দেট দে কেন থিংক অ'পেনলি কি কৰিব লাগে ইহঁতৰ কি কেৰিয়াৰ চুজ কৰিব লাগে দে আৰ ভেৰি অ'পেন টুৱাৰ্ডছ দেট আমি আমাৰ তাৰ পৰা যদি এটা ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰী কৰে আমি সদায় বিচাৰোঁ যে আমাৰ সেই ষ্টুডেণ্টটো গৈ পেলাই কোনোবা ভাল ৰেপুটেড ইণ্ডিয়াৰ টপ ইউনিভাৰ্চিটিৰ পৰা PhD কৰক আমি কেতিয়াও নিবিচাৰোঁ যে আমাৰ ইয়াতেই কৰক যে হ'ব পাৰে যে ইয়াতেই কৰা এনেকুৱা আমাৰ নহয় আমাৰ চিষ্টেমটো সেইকাৰণে আমাৰ ষ্টুডেণ্ট আজি UKতো আছে আমাৰ ষ্টুডেণ্ট আজি আইলেণ্ডো আছে বহুত কাণ্ট্ৰিজত আছে অল অভাৰ দ্য ৱৰ্ল্ড এট দ্য চেম টাইম ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স IISc বেংগলোৰত আছে ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট আমাৰ বটানী ষ্টুডেণ্ট আছে দিল্লীত তো এনেকৈ তেজপুৰ ইউনিভাৰ্চিটিত আছে নেহুত আছে অল থ্ৰু আউট ইণ্ডিয়া ইভেন গ্ল'বেলি আৱাৰ ষ্টুডেণ্টছ দে আৰ মেকিং আছ প্ৰাউড so that is the most important thing for us to aru হেতুৱে ক'ব বিচাৰিছোঁ ঠিক আছে ধন্যবাদ বাকি আপোনালোকৰ কেনেকুৱা লাগিছে আজি এপিসোডটো কমেন্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিসোডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব